আজি সকলোকে নমস্কাৰ। মই ৰাতিপুৱা আপোনালোকৰ 8টামান বাজিছে এতিয়া। মই আহিছোঁ আমাৰ দলহাট বজাৰত আজি আমাৰ কাইলৈ চাগে ঈদ হয় নেকি। ঈদ 7 তাৰিখে, এইটো ঈদৰ বজাৰহে। আপোনালোকে চাই লওক, মই ঈদৰ বজাৰ আপোনালোকক দেখাম মই। আৰু এয়া গৰু বজাৰ, এয়া চাওক বৰষুণ বতৰ, আৰু বৰষুণ বতৰত তাৰমানে ইমান গৰু আহিছে আজি চাওক। ঈদ কেতিয়া? 7 তাৰিখে ঈদ বুলি কৈছে। 7 তাৰিখে ঈদ মানে আজি লাষ্ট বজাৰ নেকি দেওবাৰ? আজি লাষ্ট বজাৰ, ঈদৰ বজাৰ চাওক আপোনালোকে। আৰু গৰু তাৰমানে ইমান আহিছে, আৰু বৰষুণ বতৰ আৰু ইমান কষ্ট। আপোনালোকে কেনেকৈ আনিলে গৰুটো আজি? হা, ইমান বৰষুণৰ গৰুটো কেনেকৈ আনিলে আপোনালোকে? নৈত পাৰ কৰি আছে না, বহুত কষ্টৰে নদীৰ পৰা পাৰ কৰি আনিলে চাওক গৰু। ঈদ বোলে 7 তাৰিখে ঈদ চাওক। আৰু গৰু বজাৰ ইমান লাগিছে, তাৰমানে চবতকৈ ডাঙৰ বজাৰ আমাৰ দলহাট বজাৰ। মই আজিয়ে দেখিলোঁ নেকি প্ৰথমবাৰ। এই বৰষুণ বতৰ চাওক গৰু কিমান আছে চাইছে। এই চাওক গৰু, চাৰিওপিনে গৰুৱে গৰু। আপোনালোকে কিমান কষ্টৰে আনিলে আজি গৰু? কেনেকুৱা পাৰ কৰি আনিলে ইমান বৰষুণ বতৰত? নাৱত আনিলে নেকি? খোজকাঢ়ি না? ক'ৰ পৰা আহিছে আপোনালোকে? ক'ৰ পৰা আহিছে? লালুকৰ পৰা। এয়া চাওক লালুকৰ পৰা আহিছে। আৰু গৰু বজাৰ এয়া চাওক, বৰষুণ বতৰ, মই নিজে ছাতি লৈ ঘূৰি আছোঁ। আৰু কিনো ক'ম আৰু, এয়া চাওক গৰু বেপাৰবিলাক। ক'ৰ পৰা আনিলে আপোনালোকে গৰু? ক'ৰ পৰা আনিলে? ইমান বৰষুণ বতৰত কেনেকুৱা আনিলে? অসুবিধা হোৱা নাই আজি আনিবলৈ? অসুবিধাটো হৈছে, হ'লেওতো আহিব লাগিব না, বজাৰটো কৰিবই লাগিব। বজাৰ নকৰিলে ঈদ কেনেকৈ মনাব, হয় নাই? ঈদৰ কাৰণে আহিছে। এয়া চাওক বৰষুণ বতৰত তাৰমানে ইমানেই বৰষুণ, আৰু গৰু চাওক এক জাক বৰষুণ চাওক। এই বৰষুণৰ মাজত চাওক গৰুবিলাক কিমান আছে। আৰু এয়া চাওক বেপাৰীবিলাক বহুত কষ্টৰে বৰষুণে বতৰে আনিছে গৰুবিলাক। আৰু কিনো ক'ম, চাই লওক চাৰিওপিনে গৰুৱে গৰু। আৰু বিশেষ আজি আমাৰ দেওবাৰ বজাৰ, যোনটো আপোনাৰ তাৰমানে বৰষুণ বতৰৰ মাজতো যদি ইমান গৰু চাওক আজি। আৰু ঈদটো বোলে 7 তাৰিখে ঈদ বোলে, ঈদৰ কাৰণে আহিছে। এয়া চাওক বজাৰ আজি ইমান বৰষুণ বতৰত, তাৰ মই নিজে ছাতি লৈ কেমেৰা কৰিবলগীয়া হৈছে। বহুত অসুবিধা হৈছে, মোৰ কষ্ট হৈছে বাৰু। এয়া চাওক ঈদৰ বজাৰ আপোনালোকক মই দেখালোঁ। তো বিশেষ আজি আমাৰ বজাৰত হৈছে চবতকৈ ডাঙৰ গৰু বজাৰ। 7 তাৰিখে ঈদ বোলে, ঈদৰ কাৰণে চাওক গৰু বজাৰ আজি। গৰু কিমান লাগিছে গৰু বজাৰ চাওক। আৰু ইমান কষ্টৰে তাৰমানে আনিছে গৰুবিলাক। আৰু কিনো ক'ম আৰু চাওক। মই দাদাজনক এবাৰ সুধি লওঁ। দাদা আপুনি ক'ৰ পৰা আহিছে? ৰাংচাৰী। আপোনালোকৰ ইমান অসুবিধা নাই গৰু বৰষুণ বতৰ? বহুত অসুবিধা, পূৰা বানপানী না? এয়া চাওক বানপানীৰ মাজেৰে গৰুবিলাক যেনে তেনে ইমান কষ্টৰে আহিছে। ইমান আহিবতো লাগিবই, তাৰ কাৰণে কিয় চবৰে এটা পূজা হয়, আৰু সিহঁতৰো ঈদ হয়। ঈদৰ কাৰণে চাওক এই বৰষুণৰ পৰা তিতি আছে এই ভাইজন। ক'ৰ পৰা আহিছা তোমাৰ? ক'ৰ পৰা আহিছা? গড়মূৰৰ পৰা আহিছে। এয়া চাওক আৰু বতৰ আৰু কিনো ক'ব, আৰু ইমান বৰষুণ বতৰতো গৰু চাওক এক জাক গৰু আছে। এয়া চাওক এতিয়া বৰষুণটো এৰিব নেৰে কোনো ক'ব নোৱাৰি। তাৰমানে অসমৰ আমাৰ জানে বতৰটো। আৰু চাৰিওপিনে বানপানী হৈ আছে এতিয়া। বানপানীৰ মাজেৰে এনেকুৱা চাওক গৰুবিলাক লৈ আনিছে। আহিবতো লাগিবই, কিয় ঈদ আছে। ঈদৰ কাৰণে মই আপোনাক চব বজাৰ দেখালোঁ আজি। আপোনাক গৰু বজাৰ দেখালোঁ, আৰু আপোনাক বিশেষ আমাৰ বেলেগ বজাৰো আপোনাক মই দেখাম। আৰু চবতকৈ ডাঙৰ আজি বজাৰত মানুহ হৈছে আমাৰ এই গৰু বজাৰত। এয়া চাওক চাইছে গৰু বজাৰত মানুহবিলাক আজি কিমান বহিছে। এয়া চাওক। ক'ৰ পাইছে আপোনালোকে? গৰু লৈ আহিছে নেকি বজাৰত আজি? আচ্ছা, এই বৰষুণ বতৰ আপোনালোক কেনেকুৱা আহিলে অকণ ক'ব নেকি? ইমান বৰষুণ বতৰ কেনেকুৱা আনিলে আপোনালোক গৰুবিলাক আজি? হা, পানী চব পিনে বানপানী না? অসমত বানপানী জানেই, আৰু কিনো ক'ম আৰু। চৰকাৰ কিবা ক'ব আছে নে চৰকাৰক? ক'বলৈ নাই না? ঠিক আছে বাৰু। এয়া চাওক মানুহবিলাক চব গৰু বজাৰ আজি। এয়া চাওক গৰু বজাৰ আজি তাৰমানে বিশেষ ঈদৰ কাৰণে 7 তাৰিখে ঈদ বোলে, আৰু ঈদৰ কাৰণে চাওক গৰু বজাৰ ইমান ডাঙৰকৈ লাগিছে। এয়া চাওক আৰু অন্য বজাৰ আপোনাক মই দেখাম বাৰু। আপোনালোক চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। আপোনাক শেষলৈকে মই দেখাই আছোঁ বজাৰ কি হৈ আছে কি নাই। এয়া চাওক বজাৰৰ অৱস্থা দেখিছে। বৰষুণ চাৰিওপিনে বৰষুণে চাওক।
মানুহ চব চিন্তা কৰি বহি আছে যে বৰষুণৰ কেনেকুৱা হ'ব দোকানবিলাক। বৰষুণত আপোনালোক কষ্ট হোৱা নাই আজি আহিবলৈ বজাৰত? বানপানী কেনেকুৱা? বঢ়িয়া না? বানপানী বঢ়িয়া হয় নেকি? এয়া চাওক বৰষুণ বতৰে মাজতে এয়া চাওক দোকানবিলাক খুলি আছে। দোকানবিলাক খুলি হোৱা নাই, খালি আমাৰ তাৰমানে গৰু বজাৰটো চবতকৈ ডাঙৰ হৈছে আৰু বজাৰবিলাক খুলি আছে। এয়া চাওক, এয়া চাওক বৰষুণটো কিনো তাৰমানে বৰষুণে তাৰমানে দোকানবিলাক আৰু বহুত অসুবিধা হৈছে, কষ্ট পাইছে দোকানীবিলাক। চাই লওক দোকানবিলাক খোলাই নাই তাৰমানে আজি দেওবাৰ বজাৰ। চাওক বজাৰবিলাক খোলা হোৱা নাই এতিয়ালৈকে। ৰাতিপুৱা আপোনালোকৰ এতিয়া 8টা বাজিছে, 8টা বজাত দোকানবিলাক খুলি হোৱা নাই। চাই লওক আৰু খালি বজাৰ আপোনাক দেখালোঁ মই আজি গৰু বজাৰ বিশেষকৈ আছিলে। গৰু বজাৰ কাৰণে মই ভিডিঅ'টো কৰিবলগীয়া হৈছিলে। আৰু আপোনালোকৰ এতিয়া 8টামান বাজিলে ৰাতিপুৱা। আৰু চবতকৈ ডাঙৰ আমাৰ বজাৰ আজি ঈদৰ কাৰণে হৈছিলে, 7 তাৰিখে ঈদ বোলে। আৰু ঈদৰ কাৰণে গৰু বজাৰটো আপোনালোকক মই দেখালোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু বাকী বজাৰবিলাকতে লাগি আছে। এয়া চাওক বজাৰ খালী খালী আজি চাইছে, বজাৰ চব খালী এতিয়া। বজাৰ লাগিব, তাৰ বৰষুণ বতৰত আহিব পৰা নাই কোনো দোকানীবিলাক। চাই লওক এয়া বজাৰ, এই কিছুমান দোকানবিলাক খুলি চব ৰেডি হৈ গ'ল আৰু কিছুমানে খোলা নাই। এতিয়া চাওক বজাৰ পুৰা খালী আছে। এয়া চাওক দোকানটো খুলি, কেইটামান দোকান খুলি ৰেডি হ'ল, কেইটামান দোকান খোলা নাই এতিয়াও। খালি বজাৰ আজি তাৰমানে বজাৰ বিশেষ আজি হৈছে খালি গৰু বজাৰ। আৰু গৰু বজাৰ বিশেষকৈ আপোনালোকক মই দেখালোঁ। আৰু কেনেকুৱা লাগিলে কি লাগিলে, যদি ভাল লাগে ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব।